ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি হাউচ টু হাউচ ইনুমাৰেশ্যন আমি কৰিলোঁ। প্ৰত্যেক ঘৰ মানুহলৈকে আমাৰ বিএলঅ'সকল গ'ল আৰু তেওঁলোকৰ যি ভোটাৰ তালিকাৰ যি তথ্য আছিলে তথ্যসমূহ তেওঁলোকে ইতিমধ্যে লিপিবদ্ধ কৰিছে আৰু আজি আমাৰ ভোটাৰ তালিকাৰ যি ড্ৰাফ্ট পাব্লিকেশ্যন আজি প্ৰকাশ পাইছে। ড্ৰাফ্ট পাব্লিকেশ্যনত আমাৰ আজিৰ পৰা 27 তাৰিখৰ পৰা অহা 22/1/2026 ক্লেইমছ এণ্ড অবজেকশ্যন থাকিব। যিসকল ভোটাৰ বা আপোনাৰ ব্যক্তিয়ে ক্লেইমছ এণ্ড অবজেকশ্যন দিব বিচাৰে তেওঁলোকে দিব পাৰিব আৰু এই গোটেই প্ৰচেছটোক আমি ৰাইজৰ মাজত লৈ যাবৰ কাৰণে অহা 3 জানুৱাৰী 10 জানুৱাৰী 11 জানুৱাৰী স্পেচিয়েল কেম্পেইন আমি কৰিম, এৱাৰনেছ কেম্পেইন আমি কৰিম যাতে ৰাইজে গোটেই প্ৰচেছটোৰ লগত গম পায়। আৰু আমাৰ লাষ্ট ডেট অফ ক্লেইমছ এণ্ড অবজেকশ্যন অৰ্থাৎ শেষ যোনদিনা হ'ব সেইটো 2 ফেব্ৰুৱাৰীত আমাৰ ক্লেইমছ এণ্ড অবজেকশ্যন শেষ হ'ব। অৰ্থাৎ মানুহে আজিৰ পৰা 22 তাৰিখৰ ভিতৰত তেওঁলোকে কিবা অবজেকশ্যন থাকিলে ক্লেইম থাকিলে দিব পাৰিব আৰু ফাইনেল পাব্লিকেশ্যন হ'বগৈ অহা 10/2/2026 10 ফেব্ৰুৱাৰীত হ'ব। এতিয়া আমাৰ টোটেল আমাৰ এতিয়ালৈকে ইলেক্টৰ আমি ইলেক্টৰ পাইছোঁ। কমিশ্যনৰ এটা গাইডলাইন আছিল যে 100 বছৰ অধিক কিমান ইলেক্টৰ আছে আমাৰ গোটেই জিলাখনত। আমাৰ 100 বছৰ অধিক বিনাকান্দিত 45 জন, হোজাই সমষ্টিত 53 জন আৰু লামডিঙত 56 জন। ইয়াৰ মাজতে আৰু এটা কেটেগৰী থাকে ডেড ভোটাৰ। আমাৰ মুঠ ডেড ভোটাৰৰ সংখ্যা হৈছে আপোনাৰ 8,491। এইখিনি আমি হাউচ টু হাউচ ইনুমাৰেশ্যনত আমি পাইছোঁ। ইয়াৰ বাহিৰেও যদি কোনো ব্যক্তি ৰৈ গৈছে ক্লেইমছ এণ্ড অবজেকশ্যনত কোনোবাই দিব পাৰিব। আৰু টোটেল চিফটেড ভোটাৰ আমাৰ 33,223 জন, বিনাকান্দিত 7,927 জন, হোজাইত 14,692 জন, লামডিঙত 10,614 জন। এই তিনিটা কেটেগৰী আমি আমাৰ মাজত ৰাখিছিলোঁ। এটা মেৰেজ সূত্ৰে বৈবাহিক সূত্ৰে পিতৃঘৰৰ পৰা গুচি যোৱা, এটা চাকৰি কৰি এই জেগাত নথকা আৰু একে পাৰ্মানেণ্টলি কোনোবাই ইয়াৰ পৰা গুচি যোৱা আৰু থাৰ্ডটো হৈছে আমাৰ ইয়াতে এভিকশ্যন বহুকেইটা জেগাত হৈছে যি জেগাবিলাকত এতিয়া সেই ভোটাৰসকল নাই, সেইখিনি চিফটেডত আছিলে। ইয়াৰ বাহিৰেও আমাৰ 18 বছৰ যিহেতু আমাৰ 1/1/2026 আমি সাঙুৰি পেলাই আমি পাব্লিকেশ্যন কৰিম, তেতিয়ালৈকে যিসকল 18 বছৰ বয়স হ'ব সেই সংখ্যাটো যদি আমি চাওঁ আমাৰ ডিষ্ট্ৰিক্টত 21,796 জন ইলিজিবল ভোটাৰ ইতিমধ্যে আমি পাইছোঁ। তেওঁলোকে ফৰ্ম নম্বৰ 6 দি পেলাই তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু ফৰ্ম নম্বৰ 7খনৰ মাধ্যমেৰে কোনো ব্যক্তিৰ যদি নাম তেওঁলোকে কৰ্তন কৰিব বিচাৰে বা কোনো ৰাইজে অবজেকশ্যনো দিব বিচাৰে তেওঁলোকে দিব পাৰিব আৰু 8 নম্বৰ ফৰ্মত যিসকল চিফটেড হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। এইখিনি বৰ্তমানলৈকে আমাৰ তথ্য আৰু আপোনালোকে যদি কিবা জানিব বিচাৰে তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাব পাৰিম। লগতে আৰু এটা কথা কৈ থওঁ, যিহেতু এবাৰ ডিলিমিটেশ্যন হৈ গ'ল, আমাৰ জিলাত মুঠ আপোনাৰ 122টা নতুন সমষ্টি আপোনাৰ পুলিং ষ্টেচন আমাৰ নতুনকৈ সৃষ্টি হৈছে। সেইটো ধৰি পেলাই মুঠ পুলিং ষ্টেচনৰ সংখ্যা হৈছে 984। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।